Hello everyone. আজি আমি start কৰিম chapter 6 এটা নতুন ভিডিও এটো part 2 হ'ব part 2 আমি basically parallel lines and its angles শিকিম মানে parallel lines আৰু parallel lines লগত কি angles relate হৈ আছে সেইখিনি শিকিম okay okay so parallel lines are basically তিনটা angle relate হৈ আছে first angle to হল আমাৰ alternate angle okay এটা alternate angle বুলি ক'লে আমি এটা প্ৰথম বস্তুটো জানিব লাগিব alternate angle আমি ক'ত পাম এতিয়া মই ইয়াত দুডাল লাইন আঁকিছো এই দুডাল লাইন আৰু এই দুডাল লাইন এই দুডাল parallel লাইন ওকে সো সাপোজ ইয়াক মই নাম দি দিছো L এটোক মই নাম দি দিছো M L আৰু M কি হয় parallel হয় parallel চিম্বলটো আমি এনেকৈ দিব পাৰো এটো parallelৰ চিম্বল এনেকৈ লিখে হা ওকে L আৰু M ইয়াত parallel হয় আৰু এই parallel লাইন দুডালক যদি এনেকৈ এডাল straight line যদি এনেকৈ কাটি দিয়ে এটো দেখিছা না লাইনটা সাপোজ ইয়াৰ নামটো মই দি দিলো T okay suppose T এ এই parallel line দুডালক কাটিছে okay so ইয়াক T আমি নাম এটা দিব পাৰিম এই T কি বুলি কোৱা হ'ব ট্ৰান্সভাৰ্সাল এবোৰ মনত ৰাখিব লাগিব নামবোৰ যদি parallel lines of এনেকৈ এটা লাইনে কাটে intersect কৰে তাক আমি কম ট্ৰান্সভাৰ্সাল এবাৰ আমি intersecting lines বুলি নকওঁ কাৰণ দুডাল লাইনক একেলগে কাটিছে ন এইকাৰণে আমি ইয়াক কম ট্ৰান্সভাৰ্সাল okay so মেইন কথাটো হ'ল alternate angle বিচাৰিব লাগে ইয়াত alternate angle হ'বলে যদি parallel line দুডালক এটা ট্ৰান্সভাৰ্সালে কাটে আমি এনেকুৱা angles বোৰ পাওঁ হয়নে এইবোৰ সব interior angle এই যোনটো angle হ'ব আৰু এই যোনটো angle হ'ব এটা alternate angle হ'ব কিয় হ'ব হেতু আমি বুজাম তাৰ পিছত suppose মই এটোক angle 1 দি দিলো এটো angle 2 দি দিলো এই দুটা হৈ যাব alternate angle okay তাৰ পিছত ইয়াত কেইবাটাও alternate angle পাম আমি এটাই নহয় এবাৰ yellow ইউজ কৰিম okay এতিয়া যদি আমি চাওঁ next এটো এটা angle হৈ গ'ল এটো হ'ল angle 3 এটো এটা angle হৈ গ'ল এটো angle 4 মানে এতিয়া আমি লিখিব পাৰিম angle 3 আৰু angle 4 equal কিয় ইহত দুটা হ'ল alternate angle okay তাৰ পিছত angle 1 আৰু angle 2 ইহত দুটা alternate angle হ'ব okay তেনেকৈ আমি ভিতৰিয়াকে দুই জোড়া alternate angle পাম okay আৰু কি লিখিব পাৰিম angle 1 is equal to angle 2 কিয় এটো হ'ব alternate angle okay খালি এইখিনি মন ৰাখিলে হ'ল এটো ভিতৰিয়া আৰু এটো ভিতৰিয়া ইয়াৰ কাৰণে আমাৰ কিছুমান shapes আছে যেনেকৈ আমি z আঁকিব পাৰো এটা যদি আমি z বুলি ভাবি লওঁ ইখন suppose এনেকৈ z okay এটো যদি z হয় z ৰ এই ভিতৰৰ কৰ্নাৰৰ এই এংগেলটো আৰু এই এংগেলটো সদায় কি হ'ব alternate angle okay এনেকা z আঁকিব পাৰো নাইবা উল্টা z কে আঁকিব পাৰো ইয়াত কি হ'ব এই কৰ্নাৰটো আৰু এই কৰ্নাৰটো মানে এই দুটা এংগেল কি হৈ যাব alternate angle কিন্তু এটা কথা মন ৰাখিব লাগিব alternate angle হ'লেও ইহঁতে কেনেকুৱা ধৰণৰ alternate angle হ'ব interior alternate angle interior মানে সিহঁতে ভিতৰত থাকিব এটো হ'ব interior okay interior alternate angle হ'ব এইবোৰ কাৰণ এই যোনডাল parallel line আছে এটা ভিতৰৰ ফালে হৈছে angle বোৰ ফৰ্ম এটোৰ লগত interior alternate angle এটোৰ লগত interior alternate angle okay এতিয়া next আমি আহিছো exterior alternate angle same picture লৈছো exterior alternate angle ৰ কেছটো অকমান ইয়াত আমি জানিবলৈ এটা বেলেগ এটা বস্তু জানিব লাগিব হেতু হ'ল VOA মই অলৰেডি পঢ়াইছোৱে ইয়াৰ আগৰ ভিডিওটো VOA মানে vertically opposite angle হেতু জানিব লাগিব এটা vertically opposite angle ক'ত থাকে বুলি কৈছিলো য'ত দুডাল লাইনে এনেকৈ ইটো ইটো কাটে তাত আমি vertically opposite angles বোৰ পাওঁ মানে এই এংগেলটোৰ লগত ইকুৱেল আৰু এই এংগেলটোৰ লগত ইকুৱেল okay so এইবোৰ vertically opposite angle হ'ব তেনেকৈ ইয়াতো vertically opposite angle আছে
এইটো এটা ভাৰ্টিকেলি অপজিট এংগেল ইয়াৰ লগত এই দুটা ভাৰ্টিকেলি অপজিট এংগেল আৰু এইটো ইয়াৰ লগত ভাৰ্টিকেলি অপজিট এংগেল ওকে এইখিনি আমি জানিব লাগিব তেতিয়াহে আমি নেক্সট এক্সটেৰিয়ৰ অল্টাৰনেট এংগেললৈ যাব পাৰিম ওকে ইণ্টেৰিয়ৰটো গম পালো কি হ'ব এতিয়া আমি এক্সটেৰিয়ৰলৈ যাম আমি লিখিও দিওঁ ফাৰ্ষ্ট আমি ইণ্টেৰিয়ৰটো চালো অল্টাৰনেট নেক্সট আমি চাম exterior alternate angle okay so এটা exterior to জানিবলে VOA টো আমি শিকিলো অলৰেডি এটা আমি interior টোৰ হেল্পত exterior লে যাম এটা interior অথনি কি কৈছিল আকৌ এবাৰ কৈ দিছো এই এংগেলটো লগত ইকুৱেল হৈ যায় বুলি কৈছিলো ঠিক আছে ওকে হেতু বাৰু গম পালো এতিয়া আমি exterior alternate angle বিচাৰিম exterior angle alternate angle হ'বলে exterior ঠিকৰে মানে বাহিৰ সাইডে থাকিব লাগিব এংগেলবোৰ নহয় জানো সাপোজ মই এই এংগেলটো যদি ধৰি লওঁ এই এংগেলটোৰ নাম দি দিলো এংগেল নাম্বাৰ 5 সাপোজ 4 লৈকে তো আমি ইউজ কৰিলো এবাৰ 5 দিলো এই 5 যোনটো এংগেল হ'ব সেই এংগেলটো এই যোনটো এংগেল এইটো এই 6 ৰ লগত ইকুৱেল হ'ব এংগেল 5 is equal to angle 6 কিয় কেনেকৈ হ'ব পাৰে এইটোক আমি অল্টাৰনেট মানে এইটো এক্সটেৰিয়ৰ অল্টাৰনেট বুলি কৈ দিম আৰু কিয় কম কি ৰিজন আছে যে আমি এইটো আৰু এইটো ইকুৱেল ক'ব পাৰিম ৰিজনটো এইটো যে এই 5 টো যদি দেখো মই 5 টো কি হৈ আছে ইয়াৰ লগত মানে আপুনি এংগেল 1 ধৰাটোৰ লগত কি হৈছে সিধা সিধি ভাৰ্টিকেলি অপজিট এংগেল ন ভাৰ্টিকেলি অপজিট এংগেল হৈ গ'ল মানে ইয়াৰ লগত ইকুৱেল হৈ গ'ল ওকে নেক্সট এই 1 ৰ পৰা ইয়ালে ট্ৰাভেল কৰিব পাৰিম এইটো 2 হৈ গ'ল কেনেকৈ ট্ৰাভেল কৰিলো এইটো হ'ল ইণ্টেৰিয়ৰ অল্টাৰনেট এংগেল একনে ট্ৰাভেল কৰিলো মানে এইটো আৰু এইটো ইকুৱেল আকৌ এই 2 ৰ পৰা 6 লৈ ট্ৰাভেল কৰিব পাৰো কিয় ট্ৰাভেল কৰিব পাৰো কাৰণ আকৌ 2 আৰু 6 কি হয় ভাৰ্টিকেলি অপজিট এংগেল সো আমি ইয়াত লিখিব পাৰো এংগেল 5 is equal to angle 1 কিয় ভাৰ্টিকেলি অপজিট এংগেল আকৌ এংগেল 1 is equal to angle 2 কিয় অল্টাৰনেট আকৌ এংগেল 2 is equal to angle 6 কিয় ভাৰ্টিকেলি অপজিট এংগেল হৈ গ'ল এটা 5 1 ৰ লগত ইকুৱেল 1 2 লগত ইকুৱেল 2 6 ৰ লগত ইকুৱেল তা ফাইনালি আমি এনেকৈ লিখিব পাৰো angle 5 is equal to angle 6 এইটোৱে হৈ গ'ল exterior alternate angle হৈছে এইখিনিকে আমি কম exterior alternate angle মানে এই কোণৰ পৰা এনেকৈ ঘূৰি পকি আহি পেলাই আমি ইয়াত পালো তেনেকেই এইটো এংগেল যদি লওঁ এবাৰ এনেকৈ ঘূৰিব পাৰিম এনেকৈ ঘূৰি পকি আহি ইয়াত পাম মানে এই এংগেলটো লগত ইকুৱেল সাপোজ এইটো মই 7 লৈ ললো এটুক যদি 8 লৈ লওঁ এংগেল 7 আৰু এংগেল 8 ইকুৱেল ওকে যদি পিকচাৰটো ইমান ক্লিয়াৰ হোৱা নাই মই আকৌ এবাৰ লিখি দি আছো এটুক আমি মই ইয়াত লিখি দি আছো এংগেল কেইটাৰ নাম এটুক মই 1 লৈছিলো তুমি এটুক 2 লৈছিলো এটুক 3 লৈছিলো এটুক 4 লৈছিলো দেন এটুক 5 এটুক 6 দেন এটুক 7 আৰু এটুক 8 মই এইকাৰণে উল্টা পুল্টাকে লৈছো যাতে আমি বস্তু মনত ৰাখিব পাৰো এংগেল 1 to এংগেল 2 লগত ইকুৱেল ৰিজনটো কি হ'ব ইণ্টেৰিয়ৰ alternate angle no okay then angle 3 to angle 4 লগত ইকুৱেল হ'ব angle 3 to angle 4 লগত ইকুৱেল হ'ব এটা কথা এটা মন কৰিব সবতে কিন্তু z ফৰ্ম হৈ আছে 3 to এনেকে z হৈ পেলাই 4 লগত আছে সো এইকাৰণে এই কৰ্নাৰ এংগেল কেটা মিলি যায় এটো হ'ব সেম ইণ্টেৰিয়ৰ অল্টাৰনেট এংগেল আকৌ এবাৰ 5 অৰলৈ আহিছো 5 অৰ আৰু 6 angle 5 is equal to angle 6 equal to exterior alternate angle okay same angle 7 equal to কিবা angle 8 to হ'ব exterior alternate angle same মানে এই যোনটো এংগেল এই লাষ্টৰ এই এংগেলটোৰ লগত মিলিব এই যোনটো এংগেল এইটো লাষ্টৰ এইটো এংগেল লগত মিলিব 1 to এই 2 লগত মিলিব 3 to এই 4 লগত মিলিব ইয়াৰ থিওৰেমটো এনেকৈ হয় কি আছে ন alternate angles
are equal. আমি যদি কেনেবাকে অল্টাৰনেট এংগেল পাইছো তেতিয়া আমি ক'ব পাৰিম যে এংগেল কেইটা ইকুৱেল হয় সেইকাৰণে আমি অল্টাৰনেট এংগেল লিখি ইকুৱেল বুলি লিখিছো আৰু এটা কথা মনত কৰিব লাগিব কোনোবা এটা এনেকুৱা যদি প্ৰুফত আমি অল্টাৰনেট এংগেল পাইছো তাৰ মিনিং এইটো যে লাইনছ কি হৈ যাব পেৰেলেল হৈ যাব যদি আমাক পেৰেলেল বুলি কোৱা হৈছে তেনেহ'লে অল্টাৰনেট এংগেল পাম আৰু যদি এনেকৈ অল্টাৰনেট এংগেল ইকুৱেল পাইছো তেনেহ'লে পেৰেলেল বুলি ক'ব পাৰিম মানে ইটো সিটো কি হয় উল্টা ওকে সো এটা আমি নেক্সট পিকচাৰলৈ যাওঁ মানে নেক্সট এংগেললৈ যাওঁ নেক্সট এংগেলটো হৈছে আমাৰ কৰেছপণ্ডিং এংগেল ওকে সো কৰেছপণ্ডিং এংগেলৰ কাৰণে আমি কেইটামান শেপছ শিকি লওঁ এতিয়া শেপছবোৰ শিকিলে আমাৰ ইজিলি মনত ৰাখিব ভাল হয় ওকে সো শেপছবোৰ হয় ইয়াত আমাৰ ইয়াত মই লিখি দি আছো এফ এইবোৰ শেপছ এনেকৈ এফ থাকিব পাৰে উল্টা এফ থাকিব পাৰে এনেকুৱাকৈ থাকিব পাৰে এফটো এনেকুৱাকৈও থাকিব পাৰে এফ হ'ব বিশেষকৈ এতিয়া এফটোত কোনটো এংগেল মই আমি চাম এফৰ যোনকেইটা মই ড্ৰ কৰিলোঁ এই ভিতৰৰ এংগেল কেইটা দেখিছেনে এইটো এইটো এই দুটা কি হ'ব কৰেছপণ্ডিং এফৰ এইটো আৰু এইটো কৰেছপণ্ডিং এইটো এইটো কৰেছপণ্ডিং এইটোও হ'ব পাৰে কিন্তু এইটো হ'লে আকৌ এই ওপৰ এইটো এংগেল হ'ব লাগিব এনেকৈ অকণ বঢ়াই দিব লাগিব চ' আমি অকল ভিতৰটোহে চাই আছোঁ এইটো এইটোৰ লগত অ'কে এফ এটা বিচাৰি পাব লাগিব মানে সেইটোৱে আৰু এফটো এতিয়া এনেকুৱা বেকাকেও এফ হ'ব পাৰে চিধাকেও এফ হ'ব পাৰে কথা নাই এফ হ'ব লাগিব ভিতৰৰ এংগেল কেইটা অ'কে তেতিয়াহ'লে আমি এই পিকচাৰটোত চাওঁ পিকচাৰটোত এফ হৈ আছে নেকি ক'ৰবাত এতিয়া যদি চাওঁ ভালকে এতিয়া যদি মই ইয়াক এনেকৈ এফ নিচিনাকৈ ড্ৰ কৰি লওঁ এইটো এফ তেনে ক'ব পাৰিম ন এইটো এংগেল ইকুৱেল সাপোজ মই এইটো এংগেল 1 দিলোঁ এইটো এংগেল 2 হ'ল তাৰ মানে এংগেল 1 ইজ ইকুৱেল টু এংগেল 2 এইবোৰ হ'ল কৰেছপণ্ডিং এংগেল সদায় ইকুৱেল হয় অ'কে চ' এইটো হ'ব কৰেছপণ্ডিং দেন আকৌ যদি মই ইয়াক এনেকৈ ড্ৰ কৰোঁ এইটো এটা উল্টা এফ হৈ গ'ল চ' এইটো এংগেল ইকুৱেল হ'ব চ' এইটো সাপোজ মই 3 এইটো সাপোজ 4 দি দিলোঁ কি হ'ব এংগেল 3 এংগেল 4 হ'ব কৰেছপণ্ডিং এবাৰ এই যোনটো এংগেল এইটো আকৌ হ'ব ইয়াৰ লগত ইকুৱেল অ'কে চ' এইটো সাপোজ মই 5 দি দিলোঁ এইটো 6 দি দিলোঁ আকৌ এই যোনটো এংগেল এইটো এই এংগেলটোৰ লগত মিলিব সাপোজ মই এইটো 7 দি দিলোঁ এইটো 8 দি দিলোঁ অ'কে এংগেল 5 ইজ ইকুৱেল টু এংগেল 6 এংগেল 7 ইজ ইকুৱেল টু এংগেল 8 এইবোৰ চব কি হয় কৰেছপণ্ডিং এংগেল আৰু ৰুলটো কি হয় কৰেছপণ্ডিং এংগেলছবোৰ সদায় কি হয় ইকুৱেল হয় যেনেকৈ অল্টাৰনেট এংগেলছবোৰ ইকুৱেল হৈছিলে তেনেকৈ কৰেছপণ্ডিং এংগেলছ আৰ ইকুৱেল যিকোনো কৰেছপণ্ডিং এংগেল কি হ'ব সদায় ইকুৱেল হ'ব আৰু যদি আমি ইকুৱেল বুলি প্ৰুফ কৰি দিব পাৰোঁ তেনেহ'লে আমি এইটো প্ৰুফ কৰিব পাৰিম যে এই লাইন দুডাল কি হয় পেৰেলেল হয় বা যদি অলৰেডি দিয়া আছে যে লাইন দুডাল পেৰেলেল তেতিয়া আমি ক'ব পাৰিম যে কৰেছপণ্ডিং এংগেলছ আৰ ইকুৱেল অ'কে মেইন মনত ৰাখিব লগা বস্তুটো হ'ল যে আমি ইয়াত এফ এটা বিচাৰি পাব লাগিব পিকচাৰটো যদি দুডাল পেৰেলেল লাইন কাটিছে আমি এফটো চিধা বেকা যেনেকেই হওক এফ এটা বিচাৰি উলিয়াব লাগিব এনেকেও হ'ব পাৰে এইটো এংগেল হ'ব বুজি পাইছাতো অ'কে তেনেহ'লে আমি নেক্সট এংগেলটোলৈ যাম নেক্সট আমি যোনটো এংগেল পাওঁ সেই এংগেলটো হ'ল ছাপ্লিমেণ্টাৰী ইণ্টেৰিয়ৰ এংগেলছ তো ছাপ্লিমেণ্টাৰী ইণ্টেৰিয়ৰ এংগেলছ জানিবলৈ আমি ফাৰ্ষ্ট ছাপ্লিমেণ্টাৰী কি হয় সেইটো জানিব ছাপ্লিমেণ্টাৰী এংগেলছ চ' ছাপ্লিমেণ্টাৰী এংগেলছ হ'ল এনেকুৱা দুটা এংগেল ছাপ'জ এইটো এটা মই এংগেল ল'লোঁ 80 ডিগ্ৰী আৰু এটা মই এংগেল ল'লোঁ যাৰ মেজাৰ ছাপ'জ 100 ডিগ্ৰী অ'কে এই দুটা এংগেল যদি মই চাম কৰোঁ বা প্লাছ কৰোঁ মই সিহঁতক কি পাম 180 ডিগ্ৰী এংগেল এটা পাম ন তাৰ মানে এনেকুৱা দুটা এংগেল আৰু এই দুটা এংগেল ছেপাৰেটলি থাকিব লাগিব এনেকৈ বেলেগে থাকিব লাগিব সেই দুটাক যদি মই প্লাছ কৰোঁ তেতিয়া মই এনচাৰটো কি পাম 180 ডিগ্ৰী সেই দুটা এংগেলক আমি পাম ছাপ্লিমেণ্টাৰী এংগেলছ যেনেকৈ 70 ডিগ্ৰী প্লাছ 110 ডিগ্ৰী 180 ডিগ্ৰী হৈ যাব 90 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী এইটো কি হ'ব 180 ডিগ্ৰী
এইবোৰ সব সাপ্লিমেন্টাৰী এংগেলছ সাপ্লিমেন্টাৰী এংগেলছ মানে দুটা এংগেল প্লাস কৰিলে 180 ডিগ্ৰী ওলাব লাগিব তাক আমি সাপ্লিমেন্টাৰী বুলি কওঁ এতিয়া ইয়াত সাপ্লিমেন্টাৰী এংগেলৰ নামটো কিয় আহিলে সাপ্লিমেন্টাৰী ইন্টেৰিয়ৰ এংগেলছ বুলি কৈছে এতিয়া প্ৰথমতে ইন্টেৰিয়ৰ এংগেলছ কোনখিনি হয় এই ভিতৰৰ এংগেলছবোৰ নহয় জানো এইটো 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 আৰু এইটো এইবোৰ ইন্টেৰিয়ৰ এংগেল কেইটা ইন্টেৰিয়ৰ এংগেল আছে চাৰিটা 1 2 3 4 চাৰিটা ইন্টেৰিয়ৰ এংগেল আছে এতিয়া কি কৈছে সাপ্লিমেন্টাৰী ইন্টেৰিয়ৰ এংগেলছ মানে এই ইন্টেৰিয়ৰ এংগেলটো আৰু এই ইন্টেৰিয়ৰ এংগেলটো যদি মই প্লাস কৰি দিওঁ ইহত দুটাক যদি মই প্লাস কৰি দিওঁ মানে এংগেল 2 প্লাস এংগেল 3 যদি মই কৰো মাত্ৰ 180 ডিগ্ৰী পাম ওকে আৰু যদি এই ইন্টেৰিয়ৰ এংগেলটো আৰু এই ইন্টেৰিয়ৰ এংগেলটো মই প্লাস কৰি দিওঁ সাপোজ 1 প্লাস 4 তেতিয়া মই কি পাম 180 ডিগ্ৰী ওকে তাৰ মানে সাপ্লিমেন্টাৰী এংগেলছ ইন্টেৰিয়ৰ এংগেলছে কি দিয়ে মানে 180 ডিগ্ৰী দিব আৰু ইয়াত ইন্টেৰিয়ৰ এংগেল যে আমি লৈছো বাৰু ঠিক আছে 1 আৰু 2 কিয় প্লাস কৰে 1 আৰু 2 প্লাস কৰিবও হ'ব কাৰণ চোৱা 1 আৰু 2 প্লাস কৰিলে কি হ'ব 1 আৰু 2 কি হৈ যাব এনেকে ষ্ট্ৰেইট লাইনত আছে না এটো হৈ গল 180 ডিগ্ৰী সো 1 প্লাস 2 আমি 180 ডিগ্ৰী কৰিব পাৰিম কিন্তু এটা সাপ্লিমেন্টাৰী নহয় সাপ্লিমেন্টাৰী কিয় নহয় এইডাল একেলগে এডাল লাইনতে দুইটা মিলি পেলাই 180 ডিগ্ৰী হৈছে এনেকুৱা সাপোজ এইটো হল এংগেল 1 এইটো হল এংগেল 2 ইহঁতক আমি লিনিয়াৰ এংগেল বুলি কওঁ সাপ্লিমেন্টাৰী বুলি নকওঁ সাপ্লিমেন্টাৰী বুলি ক'লে এনেকে দূৰে দূৰে থাকিব লাগিব ওকে সাপ্লিমেন্টাৰী আৰু লগতে কি হ'ব লাগিব এই যোনডাল ট্ৰান্সভাৰ্সেলৰ এনেকে এটা সাইডে থাকিব লাগিব দুটা এংগেল যেনেকে 2 আৰু 3 এটা সাইডে আছে আৰু লগতে দূৰে দূৰেও আছে সেইকাৰণে আমি তাক সাপ্লিমেন্টাৰী ইন্টেৰিয়ৰ এংগেল বুলি কৈছো এতিয়া এইটো কিয় ল'ব নোৱাৰো এইটো ল'লে তোমাৰ এই প্যাৰালেল লাইন দুডাল ইনভলভ হয় নাই আমাৰ ইয়াত ইনভলভমেন্ট এই দুইডাল প্যাৰালেল লাইনকে ল'ব লাগিব সেইকাৰণে আমি এই এংগেলটো আৰু এই এংগেলটো প্লাস কৰি পেলাই 180 ডিগ্ৰী পাইছো বুজিছা যদি মই এই এংগেলটো আৰু এই এংগেলটো লৈ লওঁ তেতিয়া আমাৰ এইটোহে ইনভলভ হ'ব দুডাল লাইন একেলগে ইনভলভে নহব সো আমাৰ কি এংগেল আহিব সাপ্লিমেন্টাৰী ইন্টেৰিয়ৰ এংগেল এইটো মনত ৰাখিব লাগিব ট্ৰান্সভাৰ্স সেলডালৰ কি সাইডে থাকিব লাগিব আৰু ইহঁতৰ সামটো কিমান হ'ব লাগিব 180 ডিগ্ৰী এইটো সাইডে হ'ব পাৰে এইটো সাইড মিলি পেলাই কি হ'ব পাৰে 180 ডিগ্ৰী তেতিয়া আমি ক'ব পাৰিম যে এই লাইন দুডাল কি হয় প্যাৰালেল বা প্যাৰালেল লাইনছত কি থাকে সাপ্লিমেন্টাৰী এংগেলছ থাকে কোন দুটা সাপ্লিমেন্টাৰী এংগেল ইন্টেৰিয়ৰ সাপ্লিমেন্টাৰী এংগেলছ হ'ব ওকে সো নেক্সট আমি এই কেটামান ৰুল ইউজ কৰি পেলাই এটা থিওৰাম আছে আমাৰ কিতাপতে এটো সলভ কৰি দিয়াও আছে বাট ষ্টিল আমি নিজে থিওৰামটো ভালকে বুজিব ট্ৰাই কৰো থিওৰাম 6.1 কি দিয়া আছে if two lines intersect each other then the vertically opposite angles are equal মানে এটা লাইনে আনডাল লাইনক যদি ইন্টারসেক্ট কৰে তেতিয়া আমাৰ ভাৰ্টিকেলি অপোজিট এংগেল ওলাই আৰু সেই অপোজিট এংগেলছ কেটা কি হয় ইকুৱেল হয় বুলি কৈছে এতিয়া এই থিওৰামটো প্ৰুফ কৰিবলৈ আমি কিতাপত যোন ডায়াগ্ৰাম দি আছে সেইটো ডায়াগ্ৰামে লম ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ হ'ব সাপোজ এডাল লাইন যাক ইন্টারসেক্ট কৰিব এডাল লাইন এডাল লাইনৰ নাম হৈ গ'ল আমাৰ A আৰু B সেকেন্ড লাইনডালৰ নাম হৈ গ'ল আমাৰ C and D আৰু যোনটো ইন্টারসেক্ট কৰিছে সেই পইণ্টৰ নাম আমি O দি দিম ওকে সো ইয়াত কি কৈছে if two line intersect each other মানে দুডাল লাইনে ইটো কাটিলে কি হয় ভাৰ্টিকেলি অপোজিট এংগেলছবোৰ ইকুৱেল হয় বুলি কৈছে ভাৰ্টিকেলি অপোজিট এংগেল মানে এই এংগেলটো এই এংগেলৰ লগত ইকুৱেল হয় আৰু এই এংগেলটো এই এংগেলৰ লগত ইকুৱেল হয় ওকে সো ইয়াত আমি সলিউশনটো লিখো আমি কি প্ৰুফ কৰিব লাগে তো লিখি লওঁ টু প্ৰুফ that কোনটো angle AOD is equal to angle COB বা BOC লিখিলে হ'ল আৰু and angle এবাৰ এইটো angle আৰু এইটো angle equal বুলি প্ৰুফ কৰিব লাগিব EOC is equal to BOD এই কেটা angle যে এনেকে ইকুৱেল হয় আৰু ইয়াতেটো পাৰ্টিকেলি অপোজিট হয় লগতে ইকুৱেল হয় বুলি কৈছে ইকুৱেল হয় আমি প্ৰুফ কৰিব লাগে সো এটা আমি প্ৰুফটো কেনেকৈ দিম ওকে সো প্ৰুফটো দিবলৈ আমি ইয়াত এটা বস্তু অলৰেডি শিকিছিলোঁ যে এনেকে এডাল লাইনত যদি দুটা এংগেল একেলগে থাকে সিহন দুটাই সাপোজ এটো মই 100 ডিগ্ৰী লৈ ললো এটো 80 ডিগ্ৰী লৈ লৈছো দুটা মিলি কিমান হ'ব 180 ডিগ্ৰী তাৰমানে ষ্ট্ৰেইট লাইন বনি আছে ন
এই বস্তু ইউজ কৰিম এইটো কি বুলি কয় লিনিয়াৰ এংগেলছ বা লিনিয়াৰ পেয়াৰ বুলিও কয় সো ইয়াত যদি আমি চাওঁ এ বি লাইনডাল যদি মই লওঁ স্ট্ৰেইট লাইন বুলি তেনে কিমান থাকিব 180 ডিগ্ৰী তো মই এংগেল এ অ ডি আৰু বি অ ডি ইয়াত 180 ডিগ্ৰী বুলি ল'ব পাৰিম সো এনেকৈ লওঁ ইন লাইন লাইন বুলি লিখি ল'ব আমি ডাইৰেক্ট এংগেলতে যাওঁ এংগেলত গ'লে বস্তু বেছি ইজি হ'ব সব এনেকৈ লিখো এংগেল এ অ ডি প্লাছ এংগেল বি অ ডি ইজ ইকুৱেল টু 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী বুলি লিখিলো এইডাল লাইনত এইটো এংগেল আৰু এইটো এংগেল আছে আৰু সিহঁতক আমি কি বুলি ক'ম সেইকাৰণে লিনিয়াৰ পেয়াৰ আৰু লিনিয়াৰ পেয়াৰৰ কিমান হয় ভ্যালুটো 180 ডিগ্ৰী ওকে হৈ গ'ল এতিয়া তেনেকৈ আমি এই এংগেলটো আৰু এই এংগেলটো ল'লো নহয় এতিয়া এটা কথা মন কৰিবা এই দুটা এংগেলৰ ভিতৰত যিকোনো এটা এংগেল কমন থকা আকৌ সেম লাইনডালে ল'ম সাপোজ মই এইডাল লাইন ল'লো এবাৰ এইডাল লাইন যদি লওঁ এই এংগেলটো আৰু এই এংগেলটো আহি গ'ল মানে এই এংগেলটো এবাৰ এইটোৰ লগতো পৰিলে এই এংগেলটো এবাৰ এইটোৰ লগতো পৰিলে ওকে তেনেকৈ ল'ব লাগিব এতিয়া আমি কি ল'ম নেক্সট এইটোক আমি 1 বুলি কৈ দিম নেক্সট আমি এইটো ল'ম এংগেল এ অ চি প্লাছ এংগেল এ অ ডি ইজ ইকুৱেল টু 180 ডিগ্ৰী দেখিছা ন এইটো এ অ ডি আহিছে এইটো এ অ ডি আহিছে তেনেকৈ আমি এই লাইনডাল ল'ব লাগিব সো আমি কি লিখিব পাৰিম এগেইন লিনিয়াৰ পেয়াৰ okay এটো 2 হৈ গ'ল এতিয়া আমি যদি চাওঁ এই AOD এই AOD একে হৈ গ'ল এতিয়া আৰু এটা বস্তু আছে এই যোনডাল ইকুৱেশ্যন এই ইকুৱেশ্যনটো 180 ডিগ্ৰী ৰাইট হেণ্ড চাইডে আছে ইয়াতো 180 ডিগ্ৰী ৰাইট হেণ্ড চাইডে আছে সো আমি এনেকৈ লিখিব পাৰোঁ নাও 1 is equal to 2 কিয় 1 equal to 2 হৈ গ'ল কাৰণ 180 ডিগ্ৰী ইকুৱেল হৈ আছে তাৰ মানে লেফট হেণ্ড চাইডো ইকুৱেল হৈ যাব এনেকৈ লিখিব পাৰিম এংগেল AOD plus angle BOD is equal to angle AOC plus angle AOD হ'ব এটা চোৱা এইটো AOD এইটো AOD দুইটা একেলগে এটা লেফট সাইডে আৰু ৰাইট সাইডে আছে তাৰ মানে মই যদি AOD এইটো AOD যদি মই প্লাসত আছে এফালে মাইনাস কৰি দিওঁ কি হৈ যাব তো আমি ডাইৰেক্ট এংগেল AOD মাইনাস কৰি দিওঁ দুইফালে এতিয়া আমাৰ এনেকৈ লিখি দিম এংগেল AOD is subtracted subtract কৰিছো এটা AOD minus AOD কি হ'ব 0 AOD minus AOD কি হ'ব 0 এটা আমি কি লিখিব পাৰিম angle BOD is equal to angle AOC আৰু এটো আমাৰ কি হয় এটো AOC is equal to BOD মানে এটো আমি ধুনীয়াকৈ প্ৰুফ কৰি দিম ওকে এটো আমাৰ কি হৈ যাব এটা এটো আমি প্ৰুফ কৰিব পাৰিম নেক্সটটো এটো কেনেকৈ প্ৰুফ কৰিব পাৰিম এটো প্ৰুফ কৰিবলৈ এডাল লাইন এইটো সাইডে লৈছিলো এডাল লাইন এইটো সাইডে লৈছিলো এবাৰ এডাল লাইনৰ আমি এইটো সাইড লম আৰু এডাল লাইনৰ এইটো সাইড লম যোনকেইটা লোৱা নাই সেই সাইড কেইটা লম ওকে সো তেনেকৈ আমি লিখি দিব পাৰিম ইয়াত আমি এনেকৈ লিখি দিম সিমিলাৰলি এংগেল AOD is equal to angle COD okay